মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ বাবে লৈ আহিছোঁ অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ মৌখিক আৰু বুদ্ধি পৰীক্ষা কিতাপখনৰ অনুশীলনী 6ৰ সমাধানখিনি। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰত কি দিছে চোৱাচোন। 1 নম্বৰত দিছে প্ৰশ্নবোৰৰ উত্তৰ লিখা। ঠিক আছে। 1 নম্বৰটোত দিছিল 8 পইচাক টকাত প্ৰকাশ কৰা। 8 পইচাক টকাত প্ৰকাশ কৰিবলৈ দিছিল। এইখিনি সমাধান কৰাৰ আগতে তোমালোকে কিছু কথা জানিব লাগিব। এইখিনি হৈছে টকা পইচা সম্পৰ্কীয় নিয়ম। এই নিয়মখিনি যদি তোমালোকে নজনাকৈ তোমালোকে ইয়াৰ সমাধানখিনি কৰিবলৈ যোৱা, তোমালোকে সমাধান কৰোঁতে অলপমান অসুবিধা পাবা। ক নম্বৰ নিয়মটো কি আছিলে চোৱাচোন। ক নম্বৰ নিয়মটো আছিলে যে সাধাৰণতে টকা আৰু পইচাৰ পাৰ্থক্য বুজাবলৈ দুয়োৰে মাজত দশমিক চিন দিয়া হয়। টকা আৰু পইচাৰ মাজত পাৰ্থক্য বুজাবলৈ কি কৰা হয়? দুয়োৰে মাজত দশমিক চিন দিয়া হয়। যেনেধৰণে তোমালোকে চোৱা, ইয়াতে 2.74 টকা, 2.74 টকা। ইয়াতে টকা আৰু পইচাৰ মাজত পাৰ্থক্য বুজাবলৈ মাজত কি কৰা হৈছে? দশমিক দিয়া হৈছে। অৰ্থাৎ এই দশমিকটোৱে কি বুজাইছে? 2 টকা 74 পইচা বুজাইছে। গতিকে টকা আৰু পইচাৰ যেতিয়া পাৰ্থক্য বুজোৱা হয়, বুজাবলৈ মাজত এই দশমিক চিনটো দিয়া হয়। ঠিক আছে। কিহৰ কাৰণে দশমিক চিনটো দিয়ে তোমালোকে গম পালা? মনত ৰাখিবা তোমালোকে। এতিয়া চোৱা খ নম্বৰটো। খ নম্বৰ নিয়মটোত কি দিছে চোৱা। পইচাৰ পৰা টকা কৰিব লাগিলে সোঁহাতৰ পৰা দুঘৰ এৰি দশমিক বিন্দু বহুৱাব লাগে আৰু টকা লিখিব লাগে। কি কৈছে চোৱা? পইচাৰ পৰা যদি টকা কৰিব লাগে, যেনে চোৱা ইয়াত উদাহৰণ হিচাপত দিয়া আছে 587 পইচা। এই 587 পইচাটোক যদিহে আমি টকা লিখিব লাগে, তেতিয়াহ'লে কি কৰিব লাগিব? সোঁ হাতৰ পৰা, এইটো চাইড সোঁ হাত, এই সোঁ হাতৰ পৰা দুটা ঘৰ এৰি, ঠিক আছে, সোঁ হাতৰ পৰা দুটা ঘৰ এৰি কি কৰিব লাগিব? দশমিক বিন্দু বহুৱাব লাগে। আৰু ইয়াত পইচা আছে নহয়, পইচাৰ ঠাইত যিহেতু দশমিক বহুৱালে আমি কি লিখিব লাগিব? টকা লিখিব লাগিব। ঠিক আছে। উদাহৰণটো চালে তোমালোকে বুজি পাবা। আকৌ যদিহে টকাৰ পৰা আকৌ পইচা কৰিব লাগে, যেনে ধৰা আমাক দিয়া আছে 275 টকা, এইটোক আমাক পইচাত লিখিবলৈ দিলে। যদি আমি টকাৰ পৰা পইচাত লিখিব লাগে, দশমিক বিন্দুটো উঠাই, তেতিয়া টকাৰ পৰা পইচা কৰিব লাগে, দশমিক বিন্দুটো নালাগে, দশমিক বিন্দুটো উঠাই কেৱল এককটো কি লিখিব লাগিব? পইচা লিখিব লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পালা। মই আৰু এবাৰ তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিছোঁ। চোৱা খ নম্বৰটো, যে পইচাৰ পৰা যদি টকা কৰিব লাগে, ধৰি লোৱা আমাক এইটো দিছে, অংকত দিছে, এইটো আমাক দিছে 587 পইচা দিছে, এইটো কৈছে যে এইটো টকাত লিখা। তেতিয়া আমি কি কৰিব লাগিব? সোঁ হাতৰ পৰা দুঘৰ এৰি, এইটো চাইড সোঁ হাত, এই সোঁ হাত, ঠিক আছে, এই সোঁ হাতৰ পৰা দুঘৰ এৰি দশমিক বিন্দু এটা আমি বহুৱাব লাগিব। ইয়াতে চোৱা দশমিক দিয়া হৈছে 5.87 টকা। দশমিক বিন্দুটো বহুৱাব লাগে। আৰু ইয়াত চোৱাচোন এককটো কি আছে? পইচা আছে। ইয়াত আমি কি লিখিব লাগিব? টকা লিখিব লাগিব। ঠিক একেধৰণে যদি আমাক কয় যে 275 টকাটোক তোমালোকে পইচাত লিখা, তেতিয়াহ'লে কি কৰিব লাগিব? টকাৰ পৰা পইচা কৰিব লাগিলে যিটো দশমিক বিন্দু থাকে, সেই দশমিক বিন্দুটো আমি উঠাই দিব লাগিব। যেনে 2.75 টকা আছে, ইয়াতে টকা দশমিক বিন্দুটো উঠালোঁ, উঠাই আমি টকাৰ ঠাইত কি লিখিব লাগিব? পইচা বুলি লিখিব লাগিব। আশা কৰিছোঁ তোমালোকৰ ডাউটখিনি ক্লিয়াৰ হ'ল। এতিয়া মনত ৰাখিবাত কি দিছে চোৱা। মনত ৰাখিবাত দিছে যে দশমিক বিন্দু ব্যৱহাৰ কৰিলে এককৰ ঘৰৰ অংকৰ বাওঁফালে আন অংক যদি নাথাকে শূন্য বহুৱাই ল'ব লাগে। যেনে উদাহৰণ দিছে চোৱা, ইয়াতে 2 পইচা দিয়া আছে। 2 পইচাটোক যেতিয়া তোমালোকক টকাত লিখিবলৈ দিব, ইয়াৰে 2 পইচাটোৰ বাওঁফালেতো কোনো ধৰণৰ অংক নাই নে আছে? নাই। গতিকে তেতিয়া আমি কি কৰিব লাগিব? 2 পইচাটোক যদি আমাক টকাত লিখিবলৈ দিয়ে, তেতিয়াহ'লে বাওঁফালে যদি কোনো অংক নাথাকে, তেতিয়াহ'লে আমি এটা শূন্য বহুৱাব লাগিব। 2ৰ আগত আমি কি কৰিব লাগিব? এটা শূন্য দিব লাগিব, দি ইয়াতে এটা দশমিক দিব লাগিব। গতিকে এনেকুৱা ধৰণে তোমালোকে টকাত লিখিব লাগিব। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা, তোমালোকে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়া আৰু লাইক কৰি দিয়া। নেক্সট চোৱা কি দিছে, যে টকা পইচা বা বস্তু বুজোৱা নিয়ম। টকা পইচা বা বস্তু বুজোৱা নিয়মখিনি দিছে যে যিমানজনৰ মাজত টকা পইচা বা বস্তু ভগাবলগীয়া হয়, সিমানজনেৰে হৰণ বা ভাগ কৰিলে উত্তৰ ওলাব। কিন্তু কেতিয়াবা ভাগত বেছিকৈ বা কমকৈ দিবলগীয়া হ'লে বেছি পাব লগাজনক বেছি পাবলগীয়াখিনি প্ৰথমতে দি ল'ব লাগে। যেনে ধৰি লোৱা 55 টকা এটা আছে। 55 টকাটো হ'লে যে ৰাহুলক 5 টকা বেছিকৈ দি বাকীখিনি সমানকৈ ভগাই লোৱা। ধৰি লোৱা ৰাহুল আৰু
ভাস্কৰৰ মাজত ঠিক আছে ৰাহুল আৰু ভাস্কৰক সমানকৈ দিবলৈ দিছে দি কৈছে যে সমানকৈ দিয়াৰ পিছত ৰাহুলক 5 টকা বেছিকৈ দিব লাগে তো এনেকুৱা ধৰণৰ যেতিয়া অংকটো দিব তেতিয়া তোমালোকে কি কৰিব লাগিব যেহেতু ৰাহুলক 5 টকা বেছি কৰি দিব দিছে ইয়াৰ পৰা এই 5 টকাটো ৰাহুলৰ কাৰণে আমি বেলেগকৈ থৈ দিলোঁ যেনে চোৱা 55ৰ পৰা 5 গ'লে কিমান থাকিল 50 এই 5 টকাটো আগতীয়াকৈ আমি ৰাহুলক দি দিলোঁ তাৰপিছত ইয়াত যেহেতু 50 টকা ৰৈ গ'ল এই 50ক আমি যেহেতু দুটা সমান ভাগ কৰিবলৈ দিছে 2ৰে হৰণ কৰি দিলোঁ হৰণ কৰি দিলে আমি 25 পাম ঠিক আছে তাৰপিছত এনেকুৱা ধৰণে তোমালোকে ভগাই দিব লাগিব অৰ্থাৎ ৰাহুলে কিমান পালে 30 টকা পালে আৰু ভাস্কৰে পালে 25 টকা এনেকুৱা ধৰণে তোমালোকে ভগাব লাগিব ঠিক আছে বাকি টকাখিনি পিছত সমানে ভাগ কৰি দিব লাগে মই যেনে ধৰে বাকি যিখিনি ৰৈ গ'ল সেইখিনি সমানে ভাগ কৰি দিলোঁ আকৌ গুণ হিচাপে ভাগ কৰিবলৈ দিলে প্ৰথমতে কোনে কিমান গুণ পাই উলিয়াই গুণখিনি মুঠ কৰি মুঠ গুণেৰে হৰণ কৰিব লাগে তেতিয়া গুণৰ মান ওলাব আৰু পিছত প্ৰত্যেকে পাবলগীয়া গুণেৰে পূৰণ কৰি প্ৰত্যেকৰে ভাগটো উলিয়াবলৈ পৰা যায় পিছৰ যেতিয়া অংকখিনি কৰিম তেতিয়া এইখিনি তোমালোকে আৰু ভালদৰে বুজি পাবা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত পাবা এপটো ডাউনলোড কৰিবলৈ প্লে ষ্টৰত যাবা আৰু সাৰ্চ বাৰত তোমালোকে টাইপ কৰিবা DHRUBA ধ্ৰুৱ গোস্বামী এডুকেশ্যন বুলি লিখি টাইপ কৰি দিবা টাইপ কৰাৰ পিছতে এই এপটো তোমালোকে দেখিবলৈ পাবা এই এপটো তোমালোকে ডাউনলোড কৰি ল'বা এই এপটোত তোমালোকে গোটেইখিনি ভিডিঅ'ছ তোমালোকে পাবা এতিয়া আহা আমি অনুশীলনী নিশ্চয়ৰ এইখিনি অলপমান সমাধান কৰি দিবলৈ চেষ্টা কৰোঁ 1 নম্বৰত দিছিল যে 8 পইচাক টকাত প্ৰকাশ কৰা আমাক কি দিছে 8 পইচা দিছে 8 পইচা কিয়ত প্ৰকাশ কৰিবলৈ দিছে টকাত প্ৰকাশ কৰিবলৈ দিছে এতিয়া চোৱা ইয়াত কিমান দিছে 8 পইচা দিছে আমি এই নিয়মটো পাইছিলোঁ যে দশমিক বিন্দু ব্যৱহাৰ কৰিলে এককৰ ঘৰৰ বাওঁফালে যদি আন অংক নাথাকে ইয়াত পইচা দিয়া আছিল চোৱাচোন এই উদাহৰণটোৰ লগত মিলিছে ইয়াত 2 পইচা দিয়া আছিল ইয়াতে 8 পইচা দিয়া আছে এইটোক আমাক টকাত প্ৰকাশ কৰিবলৈ দিছে টকাত প্ৰকাশ কৰিলে আমি কি কৰিব লাগিব ইয়াতে আমি যেটো এই 8ৰ বাওঁফালে আন অংক নাই গতিকে আমি কি কৰিম 0 বহুৱাই ল'ম প্ৰথমতে গতিকে 8 লিখি ল'লোঁ তাৰপিছত ইয়াতে কি কৰিম 0 বহুৱাই ল'ম তাৰপিছত এই উদাহৰণটোৰ নিচিনাকৈ তোমালোকে চোৱা এইটোৰ নিচিনাকৈ তাৰপিছত ইয়াতে দশমিক এটা দিব লাগিব তাৰপিছত আকৌ তোমালোকে ইয়াতে এটা 0 দিব লাগিব অৰ্থাৎ 0.08 টকা তোমালোকে ইয়াতে লিখিব লাগিব আশা কৰিছোঁ তোমালোকে বুজি পাইছা ঠিক একেধৰণে 2 নম্বৰত কি দিছে চোৱাচোন 2 নম্বৰত দিছে আমাক যে 50 পইচা কি কৰিব দিছে টকাত প্ৰকাশ কৰিবলৈ দিছে একেই হয় গতিকে 50 আমি লিখি ল'লোঁ যেটো 50 পইচাক টকাত প্ৰকাশ কৰিবলৈ দিছে তাৰ পিছত ইয়াতে আমি এটা দশমিক দিম ঠিক আছে এটা আমি দশমিক দিলোঁ আৰু ইয়াতে এটা 0 দিব লাগিব তাৰ পিছত টকা লিখিব লাগিব ঠিক আছে মই ওপৰত টকা লিখি দিছোঁ যেহেতু ইয়াত আৰু লিখি দিয়া নাই গতিকে 2 নম্বৰ তোমালোকে লিখিবা 0.50 টকা এইটোৱে হ'ব ইয়াৰে উত্তৰ ঠিক আছে নেক্সট চোৱা তোমালোকে 3 নম্বৰটো 3 নম্বৰত কি দিছে যে 125 পইচাক টকাত প্ৰকাশ কৰা 125 পইচা কি কৰিব দিছে টকাত প্ৰকাশ কৰিব দিছে গতিকে পইচাৰ পৰা টকা কৰিব লাগিলে সোঁ হাতৰ পৰা দুঘৰ এৰি দশমিক বিন্দু বহুৱাব লাগে প্ৰথমতে আমি 125টো লিখি ল'লোঁ ঠিক আছে সোঁ হাতত কি আছে 5 আছে আৰু সোঁ হাতৰ পৰা দুঘৰ এৰিলে কি হ'ব ইয়াতে দশমিক হ'ব আমাক নিয়ম মতে কি কৈছে চোৱা সোঁ হাতৰ পৰা দুঘৰ এৰি দশমিক বিন্দু বহুৱাব লাগে আৰু তাৰ পিছত কি লিখিব লাগে টকা বুলি লিখিব লাগে অৰ্থাৎ 125 পইচাক যদি টকাত লিখো 1.25 টকা হ'ব ঠিক আছে এই উদাহৰণটো তোমালোক বুজাই দিছিলো নহয় তোমালোকে সেম হয় তোমালোকে এই উদাহৰণটো চালি তোমালোকে এইকেইটা তোমালোকে কৰিবলৈ পাৰিবা এতিয়া তোমালোকে নেক্সটটো চোৱা 4 নম্বৰটো 4 নম্বৰত কি দিছে 9.50 টকাত কিমান পইচা 9.50 টকাত কিমান পইচা সুধিছে এতিয়া চোৱা এই উদাহৰণটো তোমালোকে চাব লাগিব যে পুনৰ যদিহে আমি টকাৰ পৰা পইচা কৰিব লাগে ইয়াত কি কৰিছে টকাত দিয়া আছে আমাক কিয়ত লিখিব দিছে পইচাত টকাৰ পৰা যদি আমি পইচা কৰিব লাগে দশমিক বিন্দুটো উঠাই কি কৰিব লাগে পইচা লিখিব লাগে গতিকে ইয়াতে 9.50 টকা আছে ইয়াতে দশমিক আছে দশমিক বিন্দুটো আমি উঠাই দিলোঁ উঠাই 950 লিখিলোঁ আৰু উঠোৱাৰ পিছত কি লিখিব লাগে বুলি কৈছে পইচা লিখিব লাগে তে পইচা বুলি লিখি দিলোঁ আশা কৰিছোঁ তোমালোকে বুজি পাইছা ঠিক আছে কিবা যদি তোমালোকে অসুবিধা পাইছা আমাক
তোমালোকে হোৱাটছএপতো সুধিব পাৰিবা বা আমাৰ মোবাইল এপতো তোমালোকে সম্পূৰ্ণ ভিডিঅ'টো পাবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ মোবাইল এপটো ডাউনলোড কৰি লোৱা নাই ডেছক্ৰিপশ্যনত লিংক দি থোৱা আছে বা প্লে ষ্ট'ৰৰ পৰা তোমালোকে মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰিবা এতিয়া নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 5 কুৱেশ্যনটোত কি দিছে চোৱাচোন কুৱেশ্যনটোত দিছে যে 100 টকাত কিমান পইচা 100 টকাত কিমান পইচা এইটো উলিওৱাৰ আগতে তোমালোকে জানিব লাগিব যে 1 টকাত 100 পইচা এইটো তোমালোকে মনত ৰাখিব লাগিব এইটো মনত ৰাখিলেহে তোমালোকে অংকবিলাক কৰিব পাৰিবা এইটো মনত ৰাখিবা যে 1 টকাত 100 পইচা ঠিক আছে এতিয়া আমি যেহেতু গম পালো যে 1 টকাত 100 পইচা আমাক সুধিছে যে 100 টকাত কিমান পইচা 100 টকাত কিমান পইচা উলিয়াবৰ কাৰণে কি কৰিম যে আমি জানো যে 1 টকাত 100 পইচা গতিকে 100 টকাত কিমান পইচা উলিয়াবৰ কাৰণে কি কৰিম 100 ৰ লগত 100 আমি পূৰণ কৰি দিম যেটো আমি পূৰণ ফল পাম সেইটোৱে হ'ব ইয়াৰে উত্তৰ এই পূৰণটো তোমালোকে মুখে মুখেও কৰিব পাৰা কেনেদৰে চোৱা 1 গুণ 1 লিখা 4টা শূন্য আছে 4টা শূন্য দি দিয়া ঠিক আছে এই দুটা 4টা শূন্য ঠিক আছে 10000 পইচা হ'ব তথাপিও মই তোমালোকক অংকটো কৰি দেখাই দিছো শূন্যৰ লগত শূন্য পূৰণ কৰিলে হ'ব শূন্য এইটো শূন্যৰ লগত এইটো শূন্য পূৰণ কৰিলে শূন্য 1 শূন্য গুণ শূন্য এবাৰ মাজৰ শূন্যটো পূৰণ কৰিম গতে মাজত লিখিম শূন্যৰ লগত এই শূন্যটো পূৰণ কৰিলে শূন্য হ'ব আকৌ শূন্য হ'ব ইয়াতেও শূন্য হ'ব পূৰণ অংক নিশ্চয় তোমালোকে জানা 1ৰ লগত এই শূন্যটো পূৰণ কৰিলে শূন্য 1 শূন্য গুণ শূন্য 1 গুণ 1 এতিয়া আমি এইখিনি কি কৰিম যোগ কৰি দিম ইয়াতে শূন্য হ'ল ইয়াতে শূন্য ইয়াতে শূন্য ইয়াতে শূন্য ইয়াতে 1 চোৱাচোন এইটোৱে আমি ইয়াতে পাই গলো গতিকে কি হ'ব 10000 পইচা হ'ব ইয়াতকে ইয়াত কি লিখিবা 10000 লিখিবা 10000 পইচা ঠিক আছে 10000 পইচা এনে ধৰণে তোমালোকে লিখি লবা নেক্সট প্ৰশ্নটো চোৱা তোমালোকে 6 নম্বৰটো প্ৰশ্নটো আছিল যে 8 টকা 10 পইচাত কিমান পইচা ইয়াতে তোমালোকে চোৱা 8 টকা 10 পইচাত কিমান পইচা সুধিছে 10টো পইচাতে আছে এটি 8 টকাটো আমি পইচাত নিব লাগে পইচাত কেনেকৈ নিম তোমালোকে চোৱা আমি জানো 1 টকাত 100 পইচা গতিকে 8 টকাক পইচাত নিব লাগিলে কি কৰিম 8ক আমি 100ৰে পূৰণ কৰি দিম গতিকে 8 পূৰণ 100 পইচা যোগ 10 পইচা ঠিক আছে এতিয়া 8ক যদি আমি 100ৰে পূৰণ কৰোঁ কিমান হ'ব 800 পইচা যোগ 10 পইচা 800ক যদি আমি 800ৰ লগত যদি আমি 10 যোগ কৰোঁ কিমান হ'ব 810 পইচা হ'ব ঠিক আছে গতিকে আমি কি কৰিলোঁ 8টো টকাতে আছে 8টো টকাত আছে 10টো পইচাতে আছে গতিকে পইচাত যেহেতু আমাক নিব দিছে চোৱাচোন ইয়াত প্ৰশ্নটো আমাক কি কৈছে পইচাত নিয়া গতিকে টকাটো আমি পইচাত লৈ যাম নিবৰ কাৰণে আমি জানো যে 1 টকাত 100 পইচা গতিকে 8 টকাত কি লিখিছোঁ 8 পূৰণ 100 পইচা গতিকে 100ৰে পূৰণ কৰাৰ লগে লগে 1টো চেঞ্জ হৈ টকাৰ পৰা কি হৈ গ'ল পইচা হৈ গ'ল আৰু 10টো পইচাতে আছে গতিকে এনেকৈ লিখি দিলোঁ 8ৰ লগত যেতিয়া আমি 100 পূৰণ কৰিলোঁ 800 পালোঁ 800 পইচা যোগ 10 পইচা টোটেল কিমান পালোঁ 810 পইচা এইটোৱে হৈছে ইয়াৰে উত্তৰ এতিয়া কি লিখিম আমি ইয়াতে 810 পইচা ঠিক আছে এনেকুৱা ধৰণে তোমালোকে উত্তৰসমূহ কৰিব লাগিব নেক্সট তোমালোকে চোৱা 7 নম্বৰটো 7 নম্বৰত কি দিছে যে 12 টকা 50 পইচাৰ লগত 10 টকা 25 পইচা আমাক যোগ কৰিব দিছে গতিকে আমি এনে ধৰণে তলে তলে পাতি ললোঁ পইচাৰ তলে তলে আমি পইচা লিখিলোঁ ঠিক আছে এটা যোগ কৰিম 5ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 5 5ৰ লগত 2 যোগ কৰিলে হৈ গ'ল 7 আৰু কিমান পালোঁ 75 পইচা পালোঁ তাৰপিছত ইয়াতে টকাৰ তলে তলে টকা লিখিব লাগিব এটা যোগ কৰিম 2ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 2 একে হৈ গ'ল 2 কিমান পালোঁ আমি 22 টকা 75 পইচা পালোঁ গতিকে এই যিখিনি খালী ঠাই আছে এই ঠাইখিনিত তোমালোকে এইটো লিখি দিবা ঠিক আছে 22 টকা লিখিবা 22 টকা 75 পইচা এনেকুৱা ধৰণে তোমালোকে লিখি দিবা আশা কৰিছোঁ তোমালোকে কেনেধৰণে কৰিব লাগে অলপমান হ'লেও বুজি পালা যদি বুজি পাইছা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিবা সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ মোবাইল এপত চাব পাৰিবা যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ মোবাইল এপটো ডাউনলোড কৰা নাই ডাউনলোড কৰি ল'বা